নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি গেছৰ কানেকশ্যন আছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ৰিচেণ্টলি ঘোষণা কৰিছে যে প্ৰয়োজনতকৈ বেছি আপোনালোকে গেছ ব্যৱহাৰ নকৰিব, প্ৰয়োজনতকৈ বেছি আপোনালোকে ইন্ধন ব্যৱহাৰ নকৰিব। আমাৰ ভাৰতবৰ্ষত ইন্ধনৰ শৰ্টেজ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে নিজেই ঘোষণা কৰিছে ৰাইজৰ আগত। আৰু যি কি নহওক আপোনালোকৰ কাৰণে ওলোৱা বেয়া খবৰটো হৈছে আপোনালোকৰ ঘৰৰ গেছ কানেকশ্যন এতিয়া বন্ধ কৰি দিব। তো বন্ধু বান্ধৱীসকল কিছু টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে আৰু সেই টাৰ্ম এণ্ড কণ্ডিশ্যন অনুসৰি এতিয়া প্ৰত্যেকৰ ঘৰে ঘৰে হয়তো গেছৰ ছাৰ্ভে চলিব পাৰে। প্ৰত্যেকৰ ঘৰত হয়তো এতিয়া গেছৰ কানেকশ্যন বন্ধ হ'ব পাৰে। আপোনালোকৰো বন্ধ হ'ব পাৰে নেকি সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোতো চাই থাকিবলৈ পায়। আপোনালোকে বাৰু ঘৰত কি কোম্পানীৰ LPG চিলিণ্ডাৰ ব্যৱহাৰ কৰে সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাওকচোন। মানে আপোনালোকে HPৰ নে ইণ্ডেনৰ নে ভাৰতৰ ব্যৱহাৰ কৰে সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাওক। আৰু এইটোও জনাওক যে আপোনালোকে গেছ নিয়মিতভাৱে পাই আছে নে নাই পোৱা সেই সম্পৰ্কেও কমেণ্ট ছেকশ্যনত জনাব। খুব সোনকালে গেছতো দাম বাঢ়িব, গেছৰো দাম বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। মানে আমি ঘৰত ব্যৱহাৰ কৰা LPG গেছৰ দাম বৃদ্ধি পাব 50ৰ পৰা 100 টকা। কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামটো বাঢ়িলেই। এতিয়া খবৰ ওলাই পৰিছে যে প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া ছাৰ্ভে হয়তো চলিব পাৰে গেছ কানেকশ্যনৰ ওপৰত। আৰু গেছ কানেকশ্যন এতিয়া কৰ্তন কৰিব পাৰে বুলি জনাইছে। কিয় কৰ্তন কৰিব এইটো এটা ডাঙৰ প্ৰশ্ন। যাৰ যাৰ ঘৰত নেকি ডুৱেল কানেকশ্যন আছে, ডুৱেল কানেকশ্যন থকা সকলৰ 30 তাৰিখৰ দিনাখন 30 জুনত LPG কানেকশ্যন কাট অফ কৰিব বুলি খবৰ ওলাই পৰিছে। 30 জুনত যাৰ যাৰ ঘৰত নেকি ডুৱেল কানেকশ্যন আছে, মানে যাৰ ঘৰত নেকি মানে ধৰি লওক মোৰ নামতো আছে, মোৰ মাৰ নামতো আছে, মোৰ দেউতাৰ নামতো আছে, এনেকুৱা যাৰ যাৰ আছে মানে আৰু এঘৰ মানুহতে দুটা কানেকশ্যন, তো তেওঁলোকৰ গেছৰ কানেকশ্যন কৰ্তন হ'ব বুলি জনাইছে। ইয়াতে কিছু কাৰণ সন্নিৱিষ্ট হৈ আছে। এনেই গেছৰ কানেকশ্যন কাটি নিদিয়ে, কাৰণ গেছৰ কানেকশ্যন যিমানেই থাকিব, যিমানেই গেছৰ ব্যৱহাৰ হ'ব, সিমানেই পেট্ৰলিয়াম কোম্পানীবিলাকৰ লাভ, হয়নে নহয়? কিন্তু তাৰ পাছতো গেছৰ কানেকশ্যন কিয় কাটিব বিচাৰিছে? ইয়াত নিৰ্দিষ্ট কাৰণ আছে। উইদাউট ৰিজনত আপোনালোকৰ গেছ কানেকশ্যনবিলাক কাটি নাৰাখে, ইয়াতে কাৰণ আছে। আৰু গেছৰ কানেকশ্যন 2-3টা থাকিলেও আপোনালোকৰ যে গেছৰ কানেকশ্যন কাটি দিব তেনেকুৱা কথা নহয়। তো চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম যদি আপোনালোকে পালন নকৰে তেতিয়া আপোনালোকৰ গেছৰ কানেকশ্যন কৰ্তন কৰিব। প্ৰথমটো কাৰণ হৈ গ'ল আপোনালোকে যদি চৰকাৰী গেছ লাভ কৰে আৰু আপোনালোকে যদি ৰাজ সাহায্য লাভ কৰে, মানে ছাবচিডি লাভ কৰে, তো আপোনালোকৰ ঘৰত যদি 2জন ব্যক্তিয়ে ছাবচিডি লাভ কৰে, আপোনালোকৰ ঘৰত যদি 2টা ৰাজ সাহায্যযুক্ত LPG গেছ আছে, মানে আপোনালোকৰ ঘৰত যদি 2টা চৰকাৰী গেছ আছে তেনেহ'লে এটা গেছ কৰ্তন কৰিব বুলি জনাইছে। এতিয়া চৰকাৰৰ ফালৰ পৰা উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছ বিতৰণ কৰিছিলে এটা সময়ত, আৰু যোনে যেনেকৈ পাৰে তেখেত মানে চবেই এপ্লাই কৰিলে আৰু চৰকাৰৰ পৰা গেছ লৈ ল'লে। এতিয়া চৰকাৰৰ গেছবিলাকত কি হয়, ছাবচিডি প্ৰদান কৰে। আপোনালোকে চৰকাৰী গেছ যদি এটা ভৰাই তেনেহ'লে 362 টকা বেংকৰ একাউণ্টত ৰিটাৰ্ণছ পায়, মানে ছাবচিডি লাভ কৰে। গতিকে এটা ঘৰতে 2জন ব্যক্তিক চৰকাৰী গেছ বিতৰণ কৰা নহ'ব। যোনে চৰকাৰী গেছৰ ছাবচিডি লাভ কৰে তো তেওঁলোকক এটা ঘৰতে 2টা কানেকশ্যন দিয়া নহ'ব বুলি জনাইছে। এইটো এটা মানে টাৰ্ম এণ্ড কণ্ডিশ্যন লগাই দিছে। যিকোনো এজন ব্যক্তিৰ গেছৰ কানেকশ্যন কৰ্তন হ'ব বুলি জনাইছে আৰু ইয়াৰ ছাৰ্ভে অলৰেডি চলি গৈছে। যাৰ যাৰ ঘৰত তেনেকুৱা ডুৱেল কানেকশ্যন পাব তাৰ ঘৰতে এটা কানেকশ্যন কৰ্তন কৰি দিয়া হ'ব। আপোনাৰ যদি ডুৱেল কানেকশ্যন আছে, চৰকাৰী নহয়, চিন্তা কৰাৰ দৰকাৰ নাই। কিন্তু আপোনালোকৰ যদি দুয়োটা চৰকাৰী গেছ, দুয়োটাতে আপোনালোকে ছাবচিডি পায়, আপোনাৰ ঘৰত ডুৱেল কানেকশ্যন আছে, তেতিয়া আপোনালোকে চিন্তা কৰিবলগীয়া বিষয়, আপোনালোকৰ যিকোনো এটা গেছ কানেকশ্যন বন্ধ কৰি দিব পাৰে। দ্বিতীয়টো কাৰণ হৈ গ'ল আপোনালোকৰ ঘৰত যেনিবা 2টাকৈ কানেকশ্যন আছে, যিকোনো এটা কানেকশ্যনতহে আপোনালোকে গেছ ক্ৰয় কৰে, ইটো কানেকশ্যন আপোনালোকৰ তেনেকৈয়ে পৰি থাকে। আপোনালোকে ইখন কাৰ্ডৰ জৰিয়তে গেছ লোৱাই নাই বহুদিন ধৰি,
তেনে অৱস্থাত আপোনালোকৰ ইনএক্টিভ কাৰ্ডখন কৰ্তন কৰি দিয়া হ'ব আৰু ইতিমধ্যে বহু লোকৰ তেনেকুৱা ইনএক্টিভ কাৰ্ড কৰ্তন কৰি দিয়া হৈছে আপোনাৰ দুখন কাৰ্ড আছে এখনত আপোনালোকে গেছ ভৰাই এখনত নভৰাই তেনেহলে আপোনালোকক দুখন কাৰ্ডৰ কি দৰকাৰ কোনো দৰকাৰ নাই আপোনালোকক দুখন কাৰ্ডৰ তো সেইভাবে যিখন ইনএক্টিভ হৈ থাকিব সেইখনক কৰ্তন কৰি দিয়া হ'ব বা ইনএক্টিভ কৰি দিয়া হ'ব যিকোনো এখনক যদি আপোনালোকে এখনত গেছ লয় আন এখনত গেছ নলয় যাৰ ফলত নেকি মানে চৰকাৰৰ যথেষ্ট সুবিধা হ'ব আপোনাৰ একাউণ্ট মেইনটেইন কৰোতেও যথেষ্ট খৰচা পাতি আহে পেট্ৰলিয়াম কোম্পানী বিলাকৰ তো তেওঁলোকৰ মেইনটেনেন্স খৰচা কমিব হয় না নহয় আৰু সেইভাবে যাৰ ইনএক্টিভ কাৰ্ড থাকিব বা যাৰ নেকি বহুদিন গেছ নলোৱা কাৰ্ড থাকিব সেই কাৰ্ড বিলাক বন্ধ কৰি দিব বুলি জনাইছে এটা চৰকাৰৰ ফালৰ পৰা যি নেকি দুই প্ৰকাৰৰ গেছৰ কানেকচন বন্ধ কৰিম বুলি কৈছে ইয়াতে কিছু কাৰণ সন্নিবিষ্ট হৈ আছে আৰু কিছুমান তো বিশেষ কাৰণ সন্নিবিষ্ট হৈ আছে প্ৰথম কথা হৈ গ'ল চৰকাৰৰ যাতে ৰাজহ অপব্যয় নহওক তাৰ কাৰণে চৰকাৰী গেছ যিসকলৰ গেছ আছে যাৰ ঘৰত নেকি ডুৱেল কানেকচন আছে তো তেওঁলোকৰ যাতে চৰকাৰী ৰাজহ ডাবল নেপাওক চৰকাৰী ৰাজহ যাতে খৰচা নহওক তো তাৰ কাৰণে গেছৰ কানেকচন এটা বন্ধ কৰি দিব আৰু দ্বিতীয়তে বৰ্তমান সময়ত গেছৰ যি শৰ্টেজ হৈছে সেই শৰ্টেজৰ পৰা বাচিবৰ কাৰণেও ডুৱেল কানেকচন বন্ধ কৰি ৰাখিব বুলি জনাইছে চৰকাৰে যেহেতু নিয়ম বনাইছে যে 45 দিন হলেহে গেছ লাভ কৰিব গতিকে তেনে ক্ষেত্ৰত আপোনাৰ যদি ডুৱেল কানেকচন থাকে এটা কানেকচনত গেছ লোৱাৰ পাছত ইটো কানেকচনত আপুনি 45 দিন নহওঁতে এটা ঘৰলৈ গেছ লৈ আহিব পাৰে তো সেই কাৰণে কি কৰিছে নিয়ম বান্ধি দিছে মানে এইটোটা মানে সমীক্ষা চলাই নিয়ম বান্ধিছে যাৰ ঘৰত ডুৱেল গেছৰ কানেকচন থাকিব তাৰ ঘৰৰ পৰা এটা কানেকচন কৰ্তন কৰি দিয়া হ'ব 30 জুন তাৰিখে গতিকে এইটোটা বৃহৎ সিদ্ধান্ত লৈছে গেছৰ নাটনিৰ সময়তে যেহেতু মধ্যপ্ৰাচ্যৰ যুদ্ধ এদায় হোৱা নাই মধ্যপ্ৰাচ্যৰ যুদ্ধ চলি আছে গতিকে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এই সিদ্ধান্ত ভাৰত চৰকাৰৰ যেহেতু এতিয়া ইলেকশনো গ'ল ইলেকশনৰ সময়ত এনেকুৱা ধৰণৰ নিয়মবিলাক ঘোষণা কৰিলে প্ৰবলেম ক্ৰিয়েট কৰে তো এটা ইলেকশনো যেহেতু গ'ল এটা বিন্দাস তেওঁলোকে এনেকুৱা ধৰণৰ নিয়মবিলাক বনাই দিছে তো বন্ধু-বান্ধৱ বিকল্প আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম